নমস্কাৰ মই কামৰুন নাহাৰ আপোনালোক আটাইলে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আজি মোৰ লগত এগৰাকী সমাজপ্ৰেমিক ব্যক্তি আছে আৰু তেখেতে বহুত ধৰণৰ মানুহক হেল্প কৰি আহিছে উপকাৰ কৰি আহিছে দুখীয়া মানুহক বিশেষকৈ বহুত ধৰণৰ উপকাৰ কৰি আহিছে তেখেত হৈছে বাহাদুৰ ইছলাম দাদা মোৰ চেনেললৈ স্বাগতম জনাইছো আপোনাৰ জৰিয়তে আপোনাৰ চেনেলক সকলোকে স্বাগতম জনাইছো কি খবৰ এতিয়া আপোনাৰ খবৰ ভাল ভাল বৰ্তমান কিহত ব্যস্ত হৈ আছে একচুয়ালি বৰ্তমান মানে পেট পূজাটো ডাঙৰ পূজাটো মানে পেট পূজাৰ সমান্তৰালভাৱে মানুহক যদি এটা ন্যূনতম পৰ্যায়ৰ সহায় কৰিব পৰা যায় সেইটো এটা মানসিকতালৈ মোটামুটি আগবাঢ়ি গৈ থকা হৈছে কিন্তু আপুনি মই যিমানটো দেখিছো বা যিমানটো জানিছো আপুনি মানুহক ফুড ডিস্ট্ৰিবিউশনৰ ক্ষেত্ৰত বহুত আগবাঢ়ি গৈছে মানে সপ্তাহত হোক বা তেনেকুৱা এটা দিন ঠিক কৰিলে আপুনি যিমান পাৰে মানুহক আপোনাৰ কেপাসিটি অনুযায়ী মানুহক সহায় কৰি আহিছে আপোনাৰ উদ্দেশ্যটো কি মানে এতিয়া প্ৰথমে মই আপোনাক এটা শুদ্ধিকৰণ কৰাই দিছো আপুনি আৰম্ভণিতে কৈছে যে সমাজপ্ৰেমী মানে এতিয়ালৈকে মই তেনেকুৱা সমাজপ্ৰেমী হ'ব পৰা নাই জাষ্ট মই এটা মানে আৰম্ভণিহে কৰিছো মানে চেষ্টা চলাই আছো সমাজপ্ৰেমীৰ ডেফিনেশ্যনটো বহুত এটা বৃহত্তৰ কনসেপ্ট এই কনসেপ্টত সোমাবলৈ হলে হয়তো দশক জোৰা এটা মানুহৰ সেৱা কৰি যাব লাগিব তো মই গুৱাহাটীৰ ফুটপাথত যিসকলে জীৱন নিৰ্বাহ কৰে বিশেষকৈ মানুহৰ সহায় সহযোগিতা বিচাৰি যিসকলে জীৱন নিৰ্বাহ কৰি আছে অতি নিকটৰ পৰা দেখিছো আপুনি যদি মৰ্নিং 6টাৰ পৰা 10টালৈকে হাতীগাঁও সিজুবাৰী বিশেষকৈ যিবোৰ সংখ্যালঘু ব্যস্তিত এলেকা বুলি গুৱাহাটীত আপুনি চিনি পায় চাব যে মানুহ আজিৰ ডেটতো পাল বান্ধি মানে শ্ৰম বিক্ৰী কৰিবলৈ যায় ইমান মানুহৰ দুৰৱস্থা তাতে তেওঁলোকে শ্ৰম বিক্ৰী কৰে আৰু তাৰ মাজত যিসকলে ফুটপাথত ভিক্ষা মাগি খায় এইসকলে গোটেই সপ্তাহটোত ভালকে খাব পাৰে না নোৱাৰে সেয়া কিন্তু এক সন্দেহৰ আৱৰ্তন যাৰ কাৰণে মোৰ পিতৃৰ নামেৰে এটা ফাউণ্ডেশ্যন খোলা হৈছে সেয়া হৈছে মুশ্বাৰফ হুছেইন এডুকেশ্যনেল এণ্ড কালচাৰেল ডেভেলপমেণ্ট ফাউণ্ডেশ্যন চমুকৈ তাৰ নাম হৈছে MHECD ফাউণ্ডেশ্যন তো সেই ফাউণ্ডেশ্যনৰ উদ্যোগত বৰ্তমানলৈকে স্বকীয় প্ৰচেষ্টাত মানে আমি এটা ড্ৰিম প্লেন লৈছো যে অন্তত অহা এক বছৰলৈকে আমি প্ৰত্যেক সপ্তাহত এবাৰকৈ হলেও এটলিষ্ট 100জন মানুহৰ মানে ফুটপাথত জীৱন নিৰ্বাহ কৰা মানুহৰ হাতত এক পেকেটকে চিকেন বিৰিয়ানী মানে যেহেতু তেওঁলোকে আমিষ খাদ্য সহজত নাপায় ভাল খাবার তেওঁলোকে সহজত নাপায় যাৰ কাৰণে চিকেন বিৰিয়ানী তাৰমানে প্ৰভাইড কৰাৰ কথা চিন্তা কৰিছে আৰু আমাৰ যোৱাকালি দ্বিতীয় সপ্তাহৰ কাৰ্যসূচী ইতিমধ্যে সমাপন কৰিলো আৰু ঈদৰ আগত আৰু এটা সপ্তাহ আছে ঈদৰ আগত আৰু একবাৰ কৰা হ'ব পৰৱৰ্তী সময়ত এই ধাৰাবাহিকতাটো অক্ষুণ্ণ ৰখা কিন্তু আপুনি যেতিয়া জাস্ট 2 সপ্তাহ এটা পাৰ কৰিলে নেক্সট আপোনাৰ এইটো যে আপোনালোকৰ এটা ফাউণ্ডেশ্যন আছে বুলি কৈছে তাৰ কিবা ড্ৰেছৰ বিষয়ে ভাবিছে নেকি যেনে চিভিলিটি আছে নেক্সুৱেলি বৰ্তমানলৈকে আমি যিমানখিনি ড্ৰেছ অৰ্ডাৰ কৰিছো এতিয়ালৈকে আমাৰ ড্ৰেছখিনি আহি পোৱা নাই মানে পলিয়েষ্টাৰ যদি কাপোৰ নহয় তেতিয়াহ'লে ড্ৰেছ পিন্ধি মানে আপুনি কমফৰ্ট ফিল নকৰিব তো যোনে বিতৰণ কৰিবলৈ যাব তো এটা ড্ৰেছ কোড ডেফিনেটলি লাগে নহ'লে প্ৰশ্নৰ সন্মুখীন হ'ব লগা হয় ক'ৰ পৰা আহিছে কিয় আহিছে এইবোৰ যাতে প্ৰশ্নৰ সন্মুখীন হ'ব লগা নহয় আৰু আমাৰ ফাউণ্ডেশ্যনটো সম্পূৰ্ণৰূপে ৰেজিষ্টাৰ্ড ফাউণ্ডেশ্যন কোম্পানী এক্ট সেকশন 8 কোম্পানী এক্টত আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰা হৈছে যোৱা বছৰে আমি পঞ্জীয়ন কৰিছো জানুৱাৰী মাহত এতিয়া আমাৰ উদ্দেশ্যটো হৈছে যে আমাৰ ফ্ৰী ফ্ৰেংক কথা আমাৰ ফাউণ্ডেশ্যনৰ পৰা যদি আপুনিও বিচাৰে আপুনি আমাৰ প্ৰত্যেকটো কাৰ্যসূচীত আপুনি অংশ পাৰ্টিসিপেট কৰিব পাৰে একদম বেজ হিচাপ আপুনি পাৰ্টিসিপেট কৰিব পাৰে আমি লোকৰ সহায় কৰিব গৈ আছো তো যিসকলে পাৰ্টিসিপেট কৰিব আমি তেখেতসকলকৈ আমি অংশগ্ৰহণ কৰাৰ আমি একদম তাৰমানে ডেফিনেট এটা তাৰমানে কমফৰ্ট এটা সিচুৱেশ্যন আমি ক্ৰিয়েট কৰাই দিম তাত কোনো ধৰণৰ আপোনাৰ কৃপণালী কৰা নহয় তাৰপিছত আপুনি যে বৰ্তমান একদম স্বকীয় হিচাপে নিজাকে ফুড ডিস্ট্ৰিবিউট কৰি আছে কিন্তু এটা ক্ষেত্ৰত দেখা যায় যে অকলে ইমানখিনি এফৰ্ট কৰাটো পসিবল নহয় ফিউচাৰ প্লেনিং কি ভাবিছে মানুহৰ সহায় একচুয়ালি যিকোনো পৰিক্ৰমাতে প্ৰথমে আপুনি নিজে কৰি দেখুৱাব লাগিব
মানে মানুহৰ মাজত আপুনি যে কৰিবৰ এটা মানসিকতা আছে এইটো এস্টাবলিশ কৰিবৰ কাৰণে আপুনি এটা ড্ৰাইভ মানে এটা নিৰ্দিষ্ট পিৰিয়ডলৈকে আপুনি যাব লাগিব এতিয়া প্ৰথম অৱস্থা যদি ভাবা হয় যে আমি লোকৰ পৰা লৈ তাৰ পিছত কৰিম তেনেকৈ ভাবা নাই সদ্যহতে বৰ্তমান ভাবিছো সপ্তাহৰ এটা দিনৰ উপাৰ্জন এটলিষ্ট সপ্তাহৰ এটা দিনৰ উপাৰ্জন এই ফুটপাথত জীৱন নিৰ্বাহ কৰা মানুহখিনিৰ কাৰণে মিলাই দিম আৰু হেয়া পেকেট খাদ্যৰ জৰিয়তে দিম কেছ পইচা নহয় পেকেট খাদ্যৰ জৰিয়তে দিম যাতে তেওঁলোকে অন্তত এমুঠিমান অন্য এসাঁজ অন্য ৰাস্তাত যিসকলে বহি থাকে তেওঁলোকে যাতে খাব পাৰে আৰু বৰ্তমান আপোনাৰ লিমিটেশ্যনটো 100 পেকেট পৰৱৰ্তী সময়ত যেতিয়া আমি বৃহত্তৰ আকাৰে যাম তেতিয়া নিশ্চিতভাৱে এই বিভিন্ন এই মানৱতাবাদী ৰাইজ আছে বা শুভাকাংক্ষী আছে তেওঁলোকে সহায় সহযোগিতা কৰিব মই আপোনাৰ এতিয়া অলপ বেকত যাব বিচাৰিছো আজি যেটো পজিশনত আপুনি আছে তাৰ আগৰ পৰ্যায়ত আপুনি কি কৰিছিল কেনেকুৱা ধৰণৰ মানে চলিছিলে কিবা চাকৰি কৰিছিল একচুয়ালি মোৰ লাইফটো ষ্ট্ৰাগল হৈছে অলপমান বহলাই গব লাগে মানে আমি খুব ষ্ট্ৰং ফেমিলিৰ পৰা বিলং কৰা নাই একেবাৰে দুৰ্বল ফেমিলিৰ পৰা বিলং কৰিছো আৰ্থিক অৱস্থা এনেকুৱা দুৰ্বল আছিলে যে গ্ৰেজুৱেচনৰ পিছত যে এডুকেশ্যনটো কন্টিনিউ কৰিব লগা হয় সেইটো কৰিব পৰা নাছিল যাৰ কাৰণে গ্ৰেজুৱেচন কমপ্লিট কৰি পূৰ্ণ পৰ্যায়ৰ বেপাৰী হৈ গৈছিল ব্যৱসায়ী হৈ গৈছিল একচুৱেলি মই কাঠৰ ব্যৱসায় কৰিছিলোঁ পৰৱৰ্তী পৰ্যায়ত মেবি 2014 মানে হ'ব এতিয়া কাঠৰ ব্যৱসায়ত পইচাও পাইছিলোঁ বহুত মানে পইচাও আছিল কিন্তু ইজ্জতটো নাছিল আৰু যিমান প্ৰায়ভাগ মানুহ মানে স্কুল কলেজত পঢ়া মানুহ নহয় কাঠৰ বেপাৰ কৰা বেছিভাগ মানুহ তো এটা হেচিটেশ্যন ফিল সেইকাৰণে সুদীৰ্ঘ 8 বছৰ বিৰতিৰ পিছত মানে 7 বছৰ কাঠৰ কাম ব্যৱসায় কৰি 2015 চনত আকৌ কলেজীয়া জীৱন আৰম্ভ কৰা হ'ল ডিস্টেন্সত মাস্টাৰ ডিগ্ৰী আৰু ৰেগুলাৰত বিএড ডিগ্ৰী এডমিশন একেলগে লোৱা হ'ল 2015 হেই তাৰমানে আকৌ লাইফটো এটা অন্য পালে ইউ টাৰ্ণটো লৈ ল'লো 17ত বিএড এক্সামিনেশ্যন দিলোঁ তেতিয়া অল ওভাৰ ইণ্ডিয়া লেভেলত NIOS এর অধীনত আপোনাৰ DLED তো মই জাস্ট বিএড এর পৰীক্ষা দিছো এখানে সময়তে কোর্সটো লঞ্চ হ'ল তাতে আমাৰ স্থানীয় এখন কলেজ আছে বৰলুইত জুনিয়ৰ কলেজ তাতে তেতিয়া মই শিক্ষকতা কৰো প্ৰাইভেট কলেজ তো প্ৰিন্সিপাল ছাৰৰ লগত মোৰ যথেষ্ট ভাল ৰফিকুল ইছলাম তেখেতক ক'লো এটা ষ্টাডি চেণ্টাৰ আনো তুমি সোৱা ষ্টাডি চেণ্টাৰ আনিব পাৰিলে তেতিয়া আকৌ এই নতুন যেটো টিচাৰ্স ট্ৰেইনিং কোর্স অসমৰ পৰা প্ৰায় 1.4 লাখ 1,40,000 মান এডমিশন লৈছিল NIOS এর অধীনত তো তেতিয়া অ্যাসাইনমেন্ট বলা বস্তু এটা আছিল যে অ্যাসাইনমেন্টটো ন্যাশনাল পৰ্যায়ত অ্যাসাইনমেন্টটো তেতিয়া মই প্ৰথম ভাবিলো যে অ্যাসাইনমেন্টৰ নোটস বনাব পৰা যায় দুটা খুদিলো কিন্তু বি প্ৰ্যাকটিক্যাল কথা মই ঘৰত হতা মই গুৱাহাটীত আহিলো গুৱাহাটীত আহি অ্যাসাইনমেন্টৰ বিষয়ে বাহিৰ্য কৰা হ'ব এই কথাটো ফেসবুকত দিয়া হ'ল আৰু আহি উইদিন 2 ডেজৰ ভিতৰত বিএস পাবলিকেশনত মই বস্তুটো পাবলিশ কৰিম লাখটো এনেকুৱা ভাল যে তাৰ পিছদিনাখন পানবজাৰ গলো বিআৰ পাবলিকেশনৰ লগত কথা বতৰা মিলিল তাতে 2100 কপিজ মই নোটস দিলো অ্যাসাইনমেন্টৰ নোটস কপি উইদিন 2 ডেজৰ ভিতৰত 2100 কপি পুৰা সেল হৈ গ'ল এই মোৰ তাৰমানে লিখনিৰ জগত আৰম্ভ হ'ল তাৰ পৰা ডিএলএডৰ ওপৰত মই তেতিয়া 27টা ইংৰাজী আৰু অসমীয়া মাধ্যম মই নোটস ওলাইছো পৰৱৰ্তী পৰ্যায়ত যোৱা বছৰ আগৰ বছৰ মেট্ৰিকৰ নোটস 6টা মান আমি বাহিৰ কৰিছিলো আৰু কিতাপ কবিতা পুথি এখন বাহিৰ কৰি তাৰ পিছত
এই যে আকৌ গুৱাহাটীত আহি গলো বুকসটো পাবলিশ কৰিবৰ কাৰণে তো আহি আকৌ গুৱাহাটীৰ ইউনিভাৰ্চিটিত এমএডত ফৰ্ম ফিলআপ কৰিলো তাতে এডমিশন পাইলো এই পঢ়ি এতিয়া কি কৰো লকডাউন দিলে যোৱা বছৰৰ আগৰ বছৰ 2022 চনত ভেটাবৰাত খুলিলো টেক্স কনসালটেন্সি টেক্স কনসালটেন্সি ভেলিডিটি আনিবৰ কাৰণে চাৰ্টাৰ্ড একাউন্টেন্ট পঢ়িব লাগে সেইটোত এডমিশন ললো এমএড টু কমপ্লিট হোৱাৰ লগে লগে আকৌ লত এডমিশন ললো ল এবাৰ ফাইনাল গল তো ষ্টাডি লাইফ আকৌ পৰিয়াল চম্ভালিব লাগে ইফালে পঢ়াৰ খৰচ বাহিৰ কৰিব লাগে তো পঢ়াৰ নামতে প্ৰত্যেক বছৰ ধৰকচোন মিনিমাম 1.5 লাখৰ ওপৰত পইচা তাৰ পিছতো মানে এটা সিস্টেমত চলিবৰ কাৰণে জেনত চলিবৰ কাৰণে প্ৰয়াস কৰি আছো অহা দিনত মানুহৰ কল্যাণৰ কাৰণে যাতে কাম কৰিব পাৰো হিমান সক্ষমতা নাই এটলিষ্ট যিমানখিনি আছে তাৰ পৰাই আৰম্ভ কৰা হৈছে অহা দিনত মানে পৰিবেশ পৰিস্থিতি আৰু ভাল হ'লে আৰু আগলৈ আৰু ভাল কৰা হ'ব আৰু মোস্ট প্ৰবাবলি 2025 চনৰ আপোনাৰ মেবি ফাৰ্স্ট কোৱাৰ্টাৰত আপোনাৰ হাই কোৰ্টত জয়েন কৰাৰ ইচ্ছা আছে কংগ্ৰেচুলেশনস হয় একদম মানে আপোনাৰ ফাইনাল দিলে ৰিজাল্টটো পালেনে নাই জুলাইত ৰিজাল্ট তো ওয়েলকাম জনাইছো আৰু এতিয়া আপুনি যেহেতু ইতিমধ্যে কৈছে লিখা মেলাটো ব্যস্ত থাকে লিখা মেলাৰ বিষয়ে মানে যদিও কৈছে তাৰ পিছতো জানিব বিচাৰিম কবিতা বা তেনেকুৱা ধৰণৰ কিবা আছে মই 2000 আপোনাৰ 18ত হয় 18ত মই বিতৰ্কিত নামৰ কবিতা পুথি এখন পাবলিশ কৰিছিলো তাৰ পিছতো এবভ 400 এৰ ওপৰত কবিতা মততে প্ৰিজাৰ্ভ আছে পাবলিশ কৰা মানে বিক্ৰী নহয় মানে ফ্ৰীত ললে ফ্ৰীত দিলে আপোনাৰ ল'ব কিন্তু যদি কিনি ল'ব লাগে কোনেও নিকিনে তো এই কাৰণে এটা বৰ্তমানৰ যে গ্ৰন্থৰ জগতত একেবাৰে মহামন্দা অৱস্থা বুলিব পাৰি অসমত আপুনি গ্ৰন্থই লিখক উপন্যাসই লিখক সোশ্যাল মিডিয়াত যেটো খালি ব্লাস্ট নহয় জালি সোশ্যাল মিডিয়াটো মানে ভুম মাৰিব লাগিব তেতিয়া হলে হেতু মানুহে বুজক নবুজক মানুহে এটো কিনিব বাদ বাকি কোনো কিতাপ সহজত বিক্ৰী নহয় এটো হৈছে অৱস্থা আৰু প্ৰ্যাকটিক্যাল তো কখন তো যাৰ কাৰণে তো লিখা মেলাৰ অভ্যাসটো আছে সেই লিখা মেলাৰ এই কন্টেন্ট যে লিখা মেলাৰ যেটো অভ্যাস তাৰ ধাৰাবাহিকতা বচাই ৰাখিবৰ কাৰণে আমাৰ দা ৰিয়েল ফেক্ট ডিজিটেল মিডিয়া প্ৰজেক্টটো 2020 কৰিছিল মানে তেতিয়াৰ পৰাই দা ৰিয়েল ফেক্ট ডিজিটেল মিডিয়াত আপুনি যদি তাৰ মানে চাই ব্যাকগ্ৰাউণ্ড অলপ চাই যিমানখিনি আৰ্টিকল পাবলিশড হৈছে গোটেইখিনি আৰ্টিকল মোৰ হাতেৰে লিখা বিভিন্ন সেনসিটিভ বিষয় সোশ্যাল ইস্যু অসমৰ বিভিন্ন ইস্যু ইয়াৰ ওপৰত লিখা হৈছে কিন্তু আপুনি যে কবিতা যে হেৰি কৰিছিলে পাবলিশ কৰিছে তাৰ মাজত আপোনাৰ আটাইতকৈ ভাল লগা কবিতা কোনটো একচুয়ালি কবিতাটো মুখস্থ কৰা বস্তু নহয় তাতে কেইবাটাও কবিতা আছে প্ৰথম মোৰ জীৱনৰ প্ৰথম কবিতা যেটোৰ নাম এটো হৈছে উচ্ছেদৰ বিবেচিকা মই হায়দৰাবাদ চহৰত মই ট্ৰেনিং ল'ব গৈছিলো ওসমানী ইউনিভাৰ্চিটি লিখা মেলাৰ ট্ৰেনিং মই যেতিয়া ট্ৰেনিং কৰি থাকো তেতিয়া কাজিৰঙাত এই সৰ্বানন্দ সোণোৱাল চৰকাৰৰ সময়ত কাজিৰঙাত তিনিটা গাঁও উচ্ছেদ কৰিছিল মুছলিম গাঁও আৰু উচ্ছেদ কৰি সেই সকল মানুহক সন্দেহযুক্ত বাংলাদেশীৰ নাম দিছিল জেচিবিৰে মানুহসকলক আক্ৰমণ কৰা হৈছিল প্ৰশাসনৰ জৰিয়তে আক্ৰমণ কৰা হৈছিল তেতিয়া সেই কবিতাটো লিখা হৈছিল উচ্ছেদৰ বিবেচিকা উচ্ছেদ যে কিমান ভয়ংকৰ হ'ব পাৰে তাৰ ওপৰত সেই টোটাল কবিতাৰ কন্টেন্টটো দিয়া হৈছে আৰু আপুনি যেহেতু ইতিমধ্যে মই কৈছো যে সমাজৰ লগত জড়িত এই যে থাকে যে মানুহে আগতে মানুহৰ সমাজ সেৱাৰ ক্ষেত্ৰত এই যে চখ মানে দেখায় যে মই সমাজৰ লগত বহুত বেছি ভাল বা দুখীয়া মানুহৰ কাষ চাপো এনেকুৱা দুখীয়া মানুহৰ ওচৰত যায় কিন্তু হয়তো ফাৰ্স্ট টাইম যাব তাৰ পিছত কিন্তু ইনডাইৰেক্টলি মানে মেইন হেৰিটো থিমটো থাকে যে পলিটিক্সত জয়েন কৰিব তো আপোনাৰ হেতু টাৰ্গেট আছে নেকি যে মই সমাজৰ দুখীয়া মানুহৰ লগত মানে সমাজ প্ৰেমিক হলো বা দুখীয়া মানুহৰ লগত মই হেল্প কৰিলো ইন ফিউচাৰ মই পলিটিক্সত জয়েন কৰিম এতিয়া কথাটো হৈছে কি আমাৰ যিখন গাঁও
এখন গাঁও 100% মাইনৰিটি গাঁও হা সেইখন গাঁৱৰ পৰা আমি বিলং কৰোঁ সেই গাঁৱত মই দুবাৰ ৰঙালী বিহু সন্মিলন পাতিছোঁ বহুত গাৰ্জিয়াছলি আমাৰ অঞ্চলত আজিলৈকে মোৰ অনুষ্ঠান এই ৰঙালী বিহু সন্মিলন ব্ৰেক আউট কৰিব পৰা তাক পিছ পেলাব পৰা আজিলৈকে কোনো অনুষ্ঠান হোৱা নাই মই গ্যাৰাণ্টি সহকাৰে ক'ব পাৰোঁ তো একচুৱেলি সমাজৰ প্ৰতি কাম কৰাৰ এটা সদিচ্ছা আছে তাৰপিছত অপ্ৰিয় হ'লেও সঁচা কথা চবৰে এটা ড্ৰিম প্লেন থাকে চবৰে থাকে এতিয়া আপুনি এডভোকেসি প্ৰফেশন কৰে বা আপুনি ব্লগ কৰে তো আপোনাৰ নিশ্চিতভাৱে এটা নেক্সট স্বাৰ্থ ডেফিনেটলি থাকে সেইটো মোৰ আপোনাৰ বুলি কোনো কথা নাই পৃথিৱী আপোনাৰ ভগৱানে হওক বা বিধাতাই হওক বা সৃষ্টিকৰ্তাই হওক তাতে যদি আপুনি যিমানখিনি লাগে সিমানখিনি নিদিয়ে আপুনি তাৰ পৰা ৰিটাৰ্ণ বেকটো নাপায় তো ময়ো যদি কাৰোবাৰ কাৰণে কিবা এটা কৰি আছো তো নিশ্চিতভাৱে তাৰ কিবা এটাতো উদ্দেশ্য আছে আৰু মোৰ উদ্দেশ্যটো হৈছে একচুৱেলি যিসকল মানুহে একেবাৰে খাবলৈ নাপায় এটলিষ্ট বৰ্তমান এটলিষ্ট 100 জন মানুহক যদি প্ৰত্যেক সপ্তাহত এটুপাল কৰি খাদ্যৰ মই যোগান ধৰি তেওঁলোকৰ এটলিষ্ট এটা ন্যূনতম তৃপ্তি তাৰমানে দিব পাৰোঁ সেইখিনিও মোৰ কাৰণে ছেটিছফেকশ্যন বাদ বাকী পৃথিৱীত কি হ'ব কি নহ'ব পৰৱৰ্তী কি হ'ব নহ'ব এয়া বাকী উদ্দেশ্যবোৰৰ লগত বৰ্তমান সংপৃক্ত নহয় বৰ্তমান আপুনি যেহেতু এটা ফাউণ্ডেশ্যনৰ লগত জড়িত হৈ আছে সেইটোতো আপোনাৰ কণ্টিনিউ আছে বাৰু তাৰ পিছত আপোনাৰ কি ভাবিছে ফিউচাৰ প্লেনিংটো আপোনাৰ কি হ'ব পাৰে না ফিউচাৰ প্লেনিংটো একচুৱেলি আমাৰ যিখন ফাউণ্ডেশ্যন আমি আগতে আপোনাক মেনশ্যন কৰিছোঁ আমাৰ পিতৃৰ নামত একচুৱেলি এডুকেশ্যনৰ ফিল্ডত আমাৰ এটা ড্ৰিম প্লেন আছে অহা 5 বছৰ লাগক 10 বছৰ লাগক এডুকেশ্যনৰ ফিল্ডত আমি এই ফাউণ্ডেশ্যন লৈ এটা বৃহৎ পৰ্যায়ত কাম কৰিম তাৰ কাৰণে আমি বাট চাব লাগিব কমচে কম 5 পৰা 7 বছৰ কাৰণ কোনো শৰ্ট টাৰ্ম প্লেনে ভাল নহয় লং টাৰ্ম প্লেন এডুকেশ্যন প্লেনটো লং টাৰ্ম প্লেন পৰৱৰ্তী সময়ত আমি এডুকেশ্যনৰ ফিল্ডত বহুত প্ৰব্লেম আছে আপুনি চাব যে আমাৰ অসমৰ ষ্টুডেণ্ট যিমান থাকে তেওঁলোক নম্বৰ পাব পাৰে বাট তেওঁলোকৰ যিটো কনষ্ট্ৰাকটিভ যিটো ডেভেলপমেণ্ট হ'ব লাগে বা ক্ৰিয়েটিভ যিটো চেন্স ডেভেলপ হ'ব লাগে সেইটো কিন্তু প্ৰকাৰান্তৰে নহয় একেবাৰে এলপি স্কুলৰ পৰা আৰম্ভ কৰি ইউনিভাৰ্চিটি লেভেলত যাব সবতে আপুনি পাব নোটস টু নোটস টিচাৰে আহিছে ক্লাছৰুমত আহিছে নোটস দিছে আৰু সেইটো মই ইউনিভাৰ্চিটি লেভেলত যে কৰিছোঁ তাতেও কেৱল নোটসে দিয়ে টিচাৰ্ছৰ এক্সপ্লেনেশ্যন যিমান দূৰ কৰে তাতকৈ 4-5 জন নোটস দিয়ে আৰু এই ৰেডিমেডছ নোট কৰি আপুনি যেতিয়া পৰীক্ষাত ৰেডিমেডছ নোটস আপুনি প্ৰেজেন্টেশ্যন কৰিব তো আপোনাৰ তাতে বুদ্ধিমত্তাৰ বিকাশ নহয় আপুনি নম্বৰ পাব পাৰে বাট আপোনাৰ সৃষ্টিশীলতাৰ যি বিকাশ হ'ব লাগে সেইটো নহয় তো অহা দিনত একচুৱেলি আমি এটা ড্ৰাইভ চলাম সেইটো 5 পৰা 7 বছৰ পিছত আমি তাৰ আগতে ৰিচাৰ্চ কৰিম একচুৱেলি এডুকেশ্যনৰ ফিল্ডত মানে অন্যান্য ষ্টেটতকৈ যিবোৰ উন্নত ষ্টেট এজ ফৰ এক্সাম্পল গুজৰাট মহাৰাষ্ট্ৰ হাৰিয়ানা তাৰ এডুকেশ্যন চিষ্টেমৰ লগত দিল্লীৰ এডুকেশ্যন চিষ্টেমৰ লগত আমাৰ অসমৰ এডুকেশ্যন চিষ্টেম বহুত পিছপৰা আমাৰ ইয়াতে প্ৰেক্টিকেল কিবা এটা কৰিব দিলে সেইটো প্ৰেক্টিকেল নহয় ইয়াৰে 50টা কপি হ'লে 50টা কপি প্ৰায় ছেম টু ছেম মানে তাত ৰিচাৰ্চ নামৰ ৰিচাৰ্চ বুলিহে আছে ৰিচাৰ্চ নামৰ কোনো অপশ্যন নাই প্ৰেক্টিকেলি ৰিচাৰ্চ নহয় অথেন্টিকেলি ৰিচাৰ্চটো হয় বাট প্ৰেক্টিকেলি ৰিচাৰ্চটো নহয় মই আৰু এটা কথা জানিব বিচাৰিছোঁ যে যেহেতু আপুনি এটা সংবাদ মাধ্যমৰ লগত জড়িত নিউজ পৰ্টেলৰ লগত জড়িত দ্য ৰিয়েল ফেক্ট তাৰ অভিজ্ঞতাটো কেনেকুৱা যেহেতু আপুনি লিখা মেলাৰ এটা বেলেগ জগত দ্য ৰিয়েল ফেক্ট এটা বেলেগ জগত তো সেই দ্য ৰিয়েল ফেক্টৰ জগতটো কেনেকুৱা এই জগতটো অলপ সম্পূৰ্ণ সুকীয়া জগত আপুনি তাই সেইখিনি কোৱাৰ আগতে মই কৈ লৈছোঁ আপুনি যদি স্পষ্টবাদী হয় আপুনি যদি একেবাৰে যি ক'ব লাগে তাকেই কয় তেতিয়াহ'লে আপোনাৰ শত্ৰুতা বাঢ়ে আৰু আপোনাক কোনেও আপোনাৰ লগত কোনেও টাচিঙত নাই তো 2020 চনৰ এই বৰ্তমানলৈকে যিটো পৰিক্ৰমা 4 বছৰীয়া পৰিক্ৰমা এই পৰিক্ৰমাত মানে আমাৰ
যিবোৰ বাস্তৱিক যিবোৰ আৰ্টিকলে সমাজ জীৱনত ভালেখিনি প্ৰভাৱ পেলাইছে দুই এজন দুৰ্নীতিগ্ৰস্ত মানুহৰ চাকৰিও গৈছে মাজে সময়ে বাবুকিও লাভ কৰিছে প্ৰলোভনো লাভ কৰিছে এই ফিল্ডটো সুকীয়া এই ফিল্ডত আপুনি তৈলমৰ্দন কৰিব পাৰিলে আপুনি বহুত ভাল কাৰোবাক আপুনি পেছমানি কৰি ৰিপৰ্ট এটা বনাব তো আপোনাৰ তাৰমানে কিবা নহয় কিবা এটা পকেট মানি দিব আৰু যদি আপুনি একেবাৰে মানে একজাক্ট কোৱেশ্চন মানে আপুনি যদি সুধি দিয়ে আপোনাৰ ইন্টাৰভিউত মানুহ নাহে মাতিলেও নাহে আপুনি চাব যে আপোনাৰ ভিডিঅ'বোৰ মানুহে চাই থাকে বাট আপোনাৰ তাতে মানুহ আহিব নোৱাৰিব তো বুজিব লাগিব যে আপোনাৰ কোৱেশ্চনৰ প্যাটাৰ্নটো মানে অলপ টাফ মানে প্ৰ্যাকটিক্যাল হয় মানে এসা বলে পলিটিশিয়ান প্রায়ভাগ মানুষ ড্রামা বাজায় পীয়ূষ হাজৰিকাই কৈছিল যে তপন গগৈ যদি নিৰ্বাচনত হাৰি যায় পীয়ূষ হাজৰিকাই ৰাজনীতি সন্যাস লৈছে জানো লোৱা মানে মানুহক বুৰ্বক বনাবৰ কাৰণে তেওঁলোকে শ্লোগানবোৰ তো সেই কথাটো আপুনি যেতিয়া তাক ক্ৰিটিসাইজ কৰিব তাৰ যিবিলাক উন্মত আছে মানে সমৰ্থক আছে ডেফিনেটলি তেওঁলোকে ভাল পাব আৰু পীয়ূষ হাজৰিকাই তো ভাল পোৱাৰ কোনো ৰিজনে নাই তেওঁ যদি এটা ক্ৰিটিসাইজ কৰিব তো গুডি মিডিয়াৰ নাম শুনিছে গুডি মিডিয়া মানে আপুনি যিমান তেল মাৰিব পাৰিব আপোনাৰ পকেট গৰম হ'ব কিন্তু সৰ্বসাধাৰণ ৰাইজে বুজি পায় যে এইটো গুডি মিডিয়া আমাৰ ডিজিটেল মিডিয়া হলেও সৰু এটা প্ল্যাটফৰ্ম হলেও আমি অতি সততাৰে অতি নিৰ্ভীকতাৰে আমি যিমানখিনি ইনফৰমেশ্যন আমি প্ৰেজেন্টেশন কৰো অতি নিৰ্ভীকতাৰে আমি কৰো আৰু ইয়াত কাৰ কি ক্ষতি হয় কাৰ কি লাভ হয় এটা আমাৰ কাৰণে মেটাৰ নকৰে কিন্তু আমাৰ ৰিপৰ্টিংত যিমানখিনি ৰিপৰ্টিং কৰা হয় ম্যাক্সিমাম ৰিপৰ্টিংত ডাটাবেছৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু ডাটা নোহোৱা ৰিপৰ্টিং কৰা নহয় কিন্তু এটো প্ৰত্যাহ্বানমূলক ইয়াতে কোনো আপোনাৰ ইনকাম জেনাৰেট নহয় যেতিয়া আপুনি স্ট্ৰেট কাট কথা ক'ব না আপোনাক কোনোবাই এটা 10 টকা এটা নিদিয়ে আৰু আপুনি তেল মাৰক একফালৰ পৰা আপুনি পইচা পাই যাব সবে আপোনাক মানে মোটামুটি আপোনাৰ এটা মানে ইনকাম জেনাৰেট হোৱাৰ এটা সুবিধা দিয়ে এটো ক্ষেত্ৰত আপুনি প্ৰত্যাহ্বান হিচাপে যে পাইছে লাইফত তো হেতু ক্ষেত্ৰত আপুনি সাহসটো যে এতিয়া বজাই ৰাখিছে একচুয়ালি এই ফিল্ডটো দা ৰিয়েল ফেক্টৰ এই ফিল্ডটো 2020 ৰ পৰাই ইয়াতে মই ইনকাম জেনাৰেট কৰিব কাৰণে এটো সেই মানসিকতাৰ এটো প্ল্যাটফৰ্ম বনোৱাই নাই এই প্ল্যাটফৰ্মটো হৈছে যে মানুহে মানুহৰ যিটো সমাজৰ যিটো সমস্যা এই সমস্যা সম্বন্ধে এটা কোনো প্ৰতিবেদন আকাৰে হওক ভিডিঅ' আকাৰে হওক এটো বেলেগ প্ল্যাটফৰ্মত দিবলৈ গলে আপোনাৰ উচিত আৰু সত্যনিষ্ঠ কথাবোৰ পাবলিশটো কম কৰে তো এইটো তেনেকুৱা আৰ্টিকল নাইবা তেনেকুৱা কোনো প্ৰেজেন্টেশন এটা প্ৰেজেন্ট কৰিবৰ কাৰণে প্ল্যাটফৰ্ম প্লাস এটা কোনো লাভ লোকসান কালেকশন এগুলোর কোনো ধান্দাই করা হয় আৰু আজিলৈকে কোনেও ক'ব নোৱাৰে যে কোনোবাই 100 টাকা এটা মোক প্ৰদান কৰিব পাৰিছে ঠিক না ৰেকৰ্ড নাই কোনেও ক'ব নোৱাৰে কিন্তু এনেকুৱা আপোনাৰ হৈছে নেকি যে নিউজ বজাব গৈছে তাৰ পিছত এই নিউজটো মানে কি ফৰ এক্সাম্পল মোৰ নিউজে আপুনি বজাব মোৰ মানে নিউজটো বজালে মোৰ প্ৰবলেম হ'ব পাৰ্সোনাল লাইফত মোৰ ইফেক্ট কৰিব আপোনাক মই ক'লো যে আপুনি নিউজটো নবজাব বাট আপুনি নিউজটো বজাব তেনেকুৱা ক্ষেত্ৰত মই কম মানে যে আপুনি নিউজটো বজালে কিন্তু আপোনাৰ বিপদ হ'ব পাৰে হেনেকুৱাটো ভাবুকি আহিছে নেকি আপোনাৰ না সৰু সৰু দুটা এফআইআৰ দিয়াৰ ভাবুকি উঠিছে মাৰিবৰ ভাবুকি উঠিছে মানে একবাৰ এই সমবায়ৰ সেক্ৰেটাৰি এটাৰ লগত তাৰ ধাৰাবাহিক কিছুমান নিউজ কৰা হল আৰু ডিফেন্ডাৰ আমিও হলো যথেষ্ট দুৰ্নীতিগ্ৰস্ত আছিল তেতিয়া বিভিন্ন পক্ষৰ পৰা বিভিন্ন ঠাইৰ পৰা ফোন আহিছিল ভাবুকি হৈছিল আৰু এইটো স্বাভাৱিক এটা প্ৰক্ৰিয়া আপুনি ভয় খালে আপোনাক ভয় পাব আপুনি ভয় নাখালে আপোনাক চাই মানুহে সাইড ল'ব খালি আপুনি ভয় খাব নালাগে ভয় খালি তো ভয় দেখুৱাব তো ধন্যবাদ থাকিল মোক ইমানখিনি সময় দিয়াৰ বাবে আকৌ লগ পাম আৰু আপুনি যদি মোৰ ইউটিউব চেনেলত নতুন হয় তেতিয়াহ'লে প্লিজ সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ